এইটো চুজি হালোৱা, এইটো বা মিলেটৰ যদি ইয়াৰ অকণমানো জলপান বা আমাৰ অসমৰ মানুহে এই জলপানটো খাবলৈ খুব বেয়া পায়, কিন্তু ইয়াৰ যদি এই জলপানটো এটা প্ৰচেছত বনায় বা এটা ধুনীয়া ৰেচিপি হিচাপে বনাই খোৱা হয়, সেইটো বহুত সুস্বাদু হ'ব। মিলেটৰ চুজি খালে বৰ্তমান টৰ্নিক খাই থকা মানুহেও যদি মানে দুৰ্বল অনুভৱ কৰে বা শিশুসকলক এই বস্তুটো কিয় খাবলৈ দিয়ে, এটা মিলেট ব্যৱহাৰ কৰা বস্তু খালে বহুত শক্তিশালী আৰু ল'ৰা ছোৱালীটো সুস্থ সবল হৈ লগতে সকলোখিনি মই ইয়াত এতিয়া এই চামুচখনেৰে এনেকৈ দিছোঁ। তাৰপৰা আধা ঘণ্টামান থৈ মই ইডলি চিষ্টেমত বনাম। তেতিয়া ইডলিখিনি জলপান কৰি দিলে নাখায়, এতিয়া গাখীৰৰ লগত মিলাই ইডলি দি দিলে, ইডলি হিচাপে দিলে ইডলিখিনিয়ে খাব। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। এই গাখীৰ দি দিলত একদম বস্তুটো ধুনীয়া হৈছে, একো খাব পাৰি। কিন্তু মই এতিয়া এটা প্ৰচেছত বনাম ইডলি চিষ্টেমত, আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। মোৰ এয়া ইডলি চুজি হালোৱাৰ এয়া মোৰ ইডলি ৰেডি দেখিছেনে। আৰু এয়া ইডলি সৰু সৰু কণ শিশুসকলক এই মিলেটৰ ইডলিটো এনেকৈ বনাই খুৱাব। লগতে গাখীৰ গৰু ঘিউ এড কৰি দিছোঁ, ইডলি হিচাপে বনাই খুৱাব আৰু ডাঙৰ মানুহেও খাব। এইখিনিৰ পৰা বহুত উপকাৰ আছে। বজাৰৰ বস্তু কিনি খোৱাতকৈ এই ইডলিবিধ বনাই খাবচোন, বহুত ধুনীয়া।